100% মোক বহুত মানুহে ফোন আহিছে আৰু মই নিজেও 2-4বাৰ শুনিছোঁ মোৰ বন্ধুবিলাকে যেতিয়া দিছে তেতিয়া মই শুনিছোঁ যে এইটো মোৰ নহয় সম্পূৰ্ণ এইটো মই ভাবিছোঁ এইটো আজিকালি যিটো ছিষ্টেম থাকে ভইচ লোকৰ ভইচটো মানে হেৰি কৰে যে যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ভইচটো কোনোবা এজনে মিমি কৰি দিয়ে তেনেকৈ আগত তৰুণ গগৈ ভইচটো ছেম উলিয়ায় তেনেকৈ এটা মই ভাবিছোঁ ৰাজনীতি ষড়যন্ত্ৰ বুলি মই আজিৰ ডেটত ভাবিছোঁ আৰু মই নিজকে অনুভৱ কৰিছোঁ মোৰ মিছেছৰ লগতো পাতিছোঁ মিছেছেও চাইছে আৰু তেওঁ কৈছে যে এইটো সম্পূৰ্ণ তোমাৰ ৰাজনীতি তুমি যিহেতুকে আজি 20-21 বছৰ এই বিভিন্ন সমাজৰ লগত জড়িত আৰু আগন্তুক ইলেকশ্যনৰ কাৰণে যিহেতুকে মই অলপ ঘূৰি আছোঁ ৰাইজৰ মাজত এটা মোৰ আস্থা আছে আৰু এইটো হয়তো মই ভাবিছোঁহে যে মোৰ যিসকল আমাৰ ৰঙানদী সমষ্টিত তেওঁলোকেও আশা কৰে তেওঁলোকৰে কোনোবা 1-2জন হয়তো এই কুকৰ্মৰ লগত জড়িত আছে বুলি মই অনুভৱ কৰোঁ মানে দলীয় লোকে জড়িত আছে নেকি দলীয় লোক বুলি নহয় এইটো দলৰ হ'ব বুলি মই নকওঁ কিন্তু এনেকুৱা ধৰণৰ ব্যক্তি আছে যি মোক অলপ ৰাজনীতিভাৱে সেৱ পৰিপূৰ্ণ কৰিবৰ কাৰণে ৰঙানদী সমষ্টিত যি মোৰ ৰাইজৰ মাজত এটা বৃহৎ এটা মোৰ ৰাইজৰ মাজত এটা অন্তৰত আছোঁ সেই বস্তুটো মোক হয়তো ক'ৰবাত তেওঁলোকে শেষ কৰিবৰ কাৰণে যিহেতুকে আগফালে ইলেকশ্যন আছে তেনেকুৱা এটা তেওঁলোকে অনুভৱ কৰি মোক তেনেকুৱা ধৰণৰ এটা মই অনুভৱ ভাবিছোঁহে আৰু মোৰ যি বন্ধু বান্ধৱসকলে যি মোক ফোন কৰিছে তেওঁলোকেও কৈছে আপুনি চিন্তা কৰিব নালাগে এইটো আপোনাৰ ভইচ নহয় আৰু এইটো আপোনাক এটা যে মেকিং কৰিছে আমিও বুজি পাওঁ গতিকে এইখিনিয়ে মই ভাবোঁ তাৰ কাৰণে মই আইনৰ সহায় লৈছোঁ আৰু যিকেইজন বা যিকেইটা মানে ফেচবুকেই হওক বিভিন্ন ধৰণে যিটো প্ৰচাৰ চলাইছে এই প্ৰচাৰ চলোৱাৰ ব্যৱস্থাৰ ওপৰত মই আইনী ব্যৱস্থা ল'বৰ কাৰণে আজি আমাৰ দলোহা টাউন পোষ্টলৈ আহিছোঁ আৰু ইয়াত মই এজাহাৰ দিছোঁ আৰু মই কেছটো ৰেজিষ্টাৰ কৰিবলৈ দিছোঁ আইনে সম্পূৰ্ণ ব্যৱস্থা কৰিব আৰু ইয়াত দোষী কোন নিশ্চয় মই গম পাম খুব সোনকালে গম পাম আৰু ৰাইজে ৰঙানদীবাসী ৰাইজৰ মোৰ আশীৰ্বাদ আছে আৰু ৰঙানদীবাসী ৰাইজে মোক আজি 20-21 বছৰে গম পায় যে মই এজন ৰাইজৰ মাজত কেনেধৰণে কাম কৰি আছোঁ আৰু মোৰ যে কোনো বেয়া গুণ নাই সেইটো ৰাইজে আজিৰ ডেটত ৰঙানদী ৰাইজৰ মোৰ এটা আশীৰ্বাদ আছে আৰু ৰাইজে তাৰ বিচাৰ কৰিব বুলি মই ভাবোঁ আৰু যিসকলে মোক এই এটা প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে তেওঁলোকক ৰাইজেই প্ৰত্যুত্তৰ দিব বুলি মই আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত